আজি মুখ্যমন্ত্ৰীয়ে যিটো দম্বালি মাৰি আছে যে অসমত চুকে কোণে পকি পকি হৈছে। খুদ মুখ্যমন্ত্ৰীৰ যিটো বিভাগ PWD বিভাগ, সেই বিভাগতো দুৰ্নীতি হৈছে। কেনেকৈ ক'ম আমি যে অসমত দুৰ্নীতি পকি হৈছে বুলি যে বা উন্নত হৈছে বুলি আমি কেনেকৈ ক'ম? আমাৰ এইটো অঞ্চলত আজি আপোনালোকে চাওক যে 3 বছৰ হ'লে এই ৰাস্তাটো উদ্বোধন হৈছে, আজিলৈকে 1 মিটাৰ কাম সম্পূৰ্ণ কৰিব পৰা নাই। ইয়াতে দুৰ্নীতি আৰু দুৰ্নীতি চলিছে। আজি আমাৰ যিবিলাক বিধায়ক আছে, ইয়াতে বিধায়কবিলাকে খালি কমিশ্যন লাগে। আপুনি য'তেই যাব, যিমানবিলাক বিধায়ক আছে, আমাৰ কংগ্ৰেছৰ বিধায়ক য'ত আছে ততে খালি দুৰ্নীতি আৰু দুৰ্নীতি। এইটো আমাৰ এই মেজেটাৰী যিটো বাছ ষ্টেণ্ড বুলি কয়, ইয়াৰ পৰা কুমৰি কলিতাপাৰালৈকে এইটো চেংচন হৈছে 2.5 কিলোমিটাৰ ৰাস্তা। কিন্তু আজিলৈকে খালি এইটোই নহয়, আপুনি পদ্মাৰ পিঠৰ পৰা আপোনাৰ বহুবজাৰ বুলি যিটো ৰাস্তা আছে, একেজনে ঠিকাদাৰ। এই ঠিকাদাৰে এই কাম খালি দুৰ্নীতি কৰি আছে। ঠিকাদাৰৰ বিভাগৰ হেমাহি নিশ্চয় হৈছে। অৱশ্যে হৈছে। আমি বিশেষ সূত্ৰে জানিব পাৰিছো এই বিধায়কবিলাকে কমিশ্যন বেছি লাগে, সেইকাৰণে ঠিকাদাৰ কাম কৰিব পৰা নাই। আমি ঠিকাদাৰৰ লগত যোগাযোগ কৰিছিলো, সিহঁতে কৈছে যে আমি ইমান পইচা দি কাম নকৰো। এনেকুৱা কিমান চনৰ কাম আছিলে এইটো 2023 চনৰ কাম। কিমান টকাৰ? এইটো আমি এমাউণ্ট আমি নাজানো, প্ৰায় 90 লাখ। 90 লাখ টকাৰ কাম। এইটো কি বিচাৰে এইটো অতি সোনকালে আমি চলিব পৰা নাই। এটা বাইক যাব নোৱাৰে, স্কুলৰ ল'ৰা ছোৱালী ইয়াতে খোজকাঢ়ি যাব নোৱাৰে। এক্সিডেণ্ট হৈ যায়, বাইক এক্সিডেণ্ট হয়, চাইকেল লৈ এক্সিডেণ্ট হৈ যায়। আপুনি গাড়ী এখন লৈ যাব নোৱাৰিব। আপুনি চাওক ৰাস্তাটো কেনেকুৱা চলি আছে। কি বিচাৰে এতিয়া? নিৰ্বাচন আহিছে, অতি সোনকালে আমি উইদিন 6 মান্থৰ ভিতৰত কামখিনি সম্পূৰ্ণ কৰিব লাগে, মই দাবী উত্থাপন কৰিছোঁ। মানে আপুনি দেখাই পালে যে মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচনি একদম দুৰ্নীতি হৈছে ইয়াত। আমি যি বিধায়ক বনাইছোঁ, আমি ক'বলৈ এতিয়া ভাষা নাই। বিধায়কটো আমি বনোৱা নাই, আমি বনাইছোঁ ঠিকাদাৰ। এই ঠিকাদাৰজনে আমি শুনামতে কণ্ট্ৰেক্টাৰজন আছিল তেওঁৰ ঘনিষ্ঠ ব্যক্তি। তেওঁৰ পৰা তেওঁৰ কমিশ্যনৰ কিবা খেলিমেলি হৈছে। খেলিমেলি হোৱাৰ কাৰণে আপোনাৰ এইটো ঠিকাদাৰজনে কাম কৰিব পৰা নাই। আৰু আপোনালোকেও আমাৰ বিধায়কজন আফতাবউদ্দিন মোল্লা, তেওঁক আপোনালোকক কোৱেশ্যন কৰিছিল যে কিয় কামখিনি হোৱা নাই। তেওঁ কি কৈছিল? উত্তৰ দিছে যে আমাৰ অফিচখন বিলাসীপাৰালৈ গৈছে, দূৰ হৈছে, তাৰ কাৰণে আমি যাব পৰা নাই। আজি ক'বলৈ আমি বাধ্য হৈছোঁ, এই বিধায়কগৰাকী ব্যৰ্থ বিধায়ক। এই ব্যৰ্থ বিধায়কে নিজৰ টিকটৰ কাৰণে তেওঁ কংগ্ৰেছৰ ৰেলীত যাব পাৰি উজনি অসমলৈ, আৰু মাত্ৰ 50 কিলোমিটাৰ বিলাসীপাৰা তেওঁ যাব নোৱাৰে। এনেকুৱা ব্যৰ্থ বিধায়ক। আৰু আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ কৰি আছোঁ, অতি সোনকালে আপুনি এইটো তদন্ত কৰক। আজি আপোনাৰ নামত মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচনিত এনেকুৱা দুৰ্নীতি হৈছে, গতিকে এইটো অতি সোনকালে ভালকৈ তদন্ত কৰি উইদিন 3 মান্থৰ ভিতৰত কামখন সম্পূৰ্ণ কৰিব লাগে। আৰু আমি কেৱল বিধায়ক ব্যৰ্থ নহয়, আমিও বিধায়ক। আমি বিধায়ক নিৰ্বাচিত কৰিব নোৱাৰোঁ। এইবাৰ আমি যিবিলাক বিধায়ক আমি নিৰ্বাচিত কৰোঁ, এইবোৰ বিধায়ক আমাৰ সমস্যাৰ কথা বিধানসভাত গৈ উত্থাপন কৰিব নোৱাৰে। আমি ভালকৈ, গতিকে আমাৰ চিন্তা চৰ্চা কৰি আমি ভাল ব্যক্তিক আমাৰ নিৰ্বাচিত কৰিব লাগে। এই কামটো দেখা পাইছে বিধায়ক মহোদয়ে ঠিকাদাৰকে দোষাৰোপ কৰিছে যে এনেকুৱা ঠিকাদাৰৰ কাৰণে এনেকুৱা হৈছে। কিয় ঠিকাদাৰক দোষ দিব? তেওঁ হৈছে জনপ্ৰতিনিধি। আমি ৰাইজে কাক কম? আমি ঠিকাদাৰক কম না জনপ্ৰতিনিধি কম? আমি ভোট কাক দিছিলোঁ? আমি ঠিকাদাৰক দিছিলোঁ না আমি বিধায়ক আফতাবউদ্দিন মোল্লাক দিছিলোঁ? গতিকে দোষটো আফতাবউদ্দিন মোল্লাৰ। আমি শুনামতে তেওঁ কমিশ্যন তেওঁৰ বেছি লাগে, তাৰ কাৰণে এইখিনি কাম ঠিকাদাৰী কৰিব পৰা নাই। বৰ্তমান অসুবিধা কেনেকুৱা হৈছে? বহুত অসুবিধা হৈছে। আজি ছাত্ৰ ছাত্ৰী, আজি আমাৰ মেজৰটাৰীত আজি উচ্চ শিক্ষাৰ কোনো অনুষ্ঠান নাই, গতিকে আমাৰ ছাত্ৰ ছাত্ৰী আজি জলশ্বৰ, আজি হাতচি আহমেদাবাদ যাব লাগে। এইখন ৰাস্তাৰে তেওঁলোকে অহা যোৱা কৰি থাকে। গতিকে দুৰ্ঘটনা হয় মানে আমি ক'বলৈ বাধ্য হৈছোঁ। আফতাবউদ্দিন মোল্লাৰ ঘনিষ্ঠ ব্যক্তি এজনে কেইদিনমান আগত এই ৰাস্তাৰে যোৱাত ৰাতি পৰি গৈ আজি হস্পিটেলিষ্ট হৈছে, আঘাতপ্ৰাপ্ত হৈছে। গতিকে আমি চৰকাৰক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই ৰাস্তাখন অতি সোনকালে আপোনালোকে ভালকৈ দিয়ক।